वेलकाम टू माई चेनेल देवस ब्लग। আজি হৈছে 21 তাৰিখ 21 মে' আৰু এতিয়া মই পানী অলপ চাবলৈ যাম। মানে পানীৰ আমাৰ ৰহাৰ পৰিৱেশটো কেনেকুৱা হৈছে বৰ্তমান সেইবোৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। সম্পূৰ্ণ ৰহাখনৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। মানে মই আজি যাম এতিয়া গড়মাৰি হৈ পেলাই চাপৰমুখৰ ৰোডটোৰ ফালে যাম আৰু সম্পূৰ্ণ যোনফালে পানী হৈছে সম্পূৰ্ণ দেখাব চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে এই মানে কি বানপানীৰ সময়ত পৰিৱেশটো কেনেকুৱানো সেইটো এটা কেপচাৰ কৰি পেলাই ভিডিঅ'ৰ জৰিয়তে ৰাখাব চেষ্টা কৰিছোঁ। আৰু পিছলৈ মানে ৰখি যাব আৰু এই ভিডিঅ'টো, সেইকাৰণে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যোনে পাৰে যেনেকৈ পাৰে কাৰোবাক সহায় কৰিব পাৰিলে সহায় কৰক। মোৰ সামৰ্থ্য অনুযায়ী সহায় কৰিব চেষ্টা কৰিম। তো সেইটোৱে কৈ পেলাই আজি তেনেহ'লে ব'লক মই গোটেইখনেই দেখাওঁ আপোনালোকক, ভিডিঅ'টো চাই থাকক। এতিয়া আছোঁ নেশ্যনেল হাইৱে 37ত। এইফালে গৈ আছোঁ বৰ্তমান, এইফালে গুৱাহাটীৰ পৰা অহা ৰোডটো এইটো গড়মাৰিলৈ গৈ আছোঁ। গড়মাৰিত বেছিকৈ পানী বাগৰি আছে আৰু এইখন হৈছে নদীখনৰ পানী চাওক। মানে আগতে বহুত তলত থাকে, এতিয়া বহুত ওপৰলৈ হ'ল। কিন্তু আমাৰ এইফালে হৈছে এইখন হৈছে আমাৰ গাঁও, এইফালে চিধা চিধি আমাৰ গাঁও সেইখন। এইফালে মানে কি পানীটো নাবাগৰে কিয়, এইটো বহুত ওখ আছে, মাথাউৰিটো বহুত ওখ, ৰাস্তাটো বহুত ওখ আছে। এইফালে বাগৰি তো ইয়াত পানী সোঁত দিছে, কিমান স্পীডত গৈ আছে। আগলৈ নিনো মোবাইল ধৰক। ইয়াতে আমি খানা খাইছিলোঁ আগতে, এইখনতে আমি খানা খাইছিলোঁ আৰু ইয়াৰ পৰা পানী হৈ গ'ল। এইখন পথাৰ আছিল একচুৱেলি, আৰু ইয়াৰ পৰা পানী লৈ খাইছিলোঁ এনেকৈ। ইয়াত পথাৰ আছিলে, একদম পূৰা পানী হৈ গ'লে। আৰু এইটো হৈছে ইটা সেইটো পানী হৈ গ'ল। আগলৈ গৈ আছে নেশ্যনেল হাইৱে 37 এইফালে গুৱাহাটীলৈ গৈ আছে। আৰু আমি এইফালে যাব লাগিব, এইফালে ৰহা কলেজলৈ যায়। আৰু এইফালে যাম আমি গড়মাৰি ৰোডটোত পানী হৈছে, এইফালে চাব যাম। ইয়াত গাড়ীবিলাক ইয়াত ৰখাইছে। এইখন হৈছে আমি গৈ আছোঁ বৰ্তমান গড়মাৰি। এইফালে পূৰা পানীটো বাগৰি আছে। ইয়াত পূৰা মানুহৰ ঘৰত পানীটো সোমাই আছে আৰু আমি গৈ আছোঁ বৰ্তমান। এইফালে কালিৰ পৰা এনেকৈ একেমানত সোমাই আছে আৰু দেখিছে এইখনিত পূৰা স্পীডত পানীটো সোমাই আছে আৰু এনেকৈ গৈ আছে পানী দেখিছে এনেকৈ। চাওক মানুহৰ ঘৰত কেনেকৈ পানী সোমাই আছে। ঘৰত কেনেকৈ পানী সোমাই গৈ আছে, ৰাস্তা খান্দি লৈ গৈছে এইফালে। আৰু এয়া চাওক, এয়া পূৰা খান্দি লৈ গৈ আছে ৰাস্তাটো, খান্দি পেলাই কাৰণে কালিৰ পৰা হৰাহৰ পানী গৈ আছে এইফালে। এইটো এটা গলি হয়। চাওক পূৰা পানী ডুব খাই গৈছে। গেটখনত গম পোৱা গৈছে যে কিমান পানীৰ ভিতৰত সোমাই আছে। আৰু লৈ গৈ আছোঁ, এইফালে এটা গলি যায়, সেইফালে গলিটোৰ ফালেও পানী সোমাই আছে পূৰা, নিউ কলনি বুলি কয়। আৰু এইফালে চাওক এই তাৰপৰা ৰেস্কিউ কৰিছে। এয়া মানুহ ঘৰৰ পৰা মানে বোটত কিবা অহা যোৱা কৰাই দিছে, NDRF নে কিবা এনেকুৱা নৌসেনা বাহিনী, আৰু বহুত হেল্প কৰিছে এনেকৈ। বোটত হেল্প কৰিছে। আৰু ইয়াতে নিউজৰ চেনেলৰ পৰা লাইভ দেখাই আছে, হয়তো চাগে হেৰি কৰি আছে, মানুহ অনা নিয়া কৰিছে। যাওঁ হা।
এইবোৰ চব পানী ভৰ্তি হৈ গ'লে খাল হয়, এটা এটা ডাঙৰ ডাঙৰ খাল, আৰু এইফালে এটা গলিলৈ যায়। এইফালে যাবলৈ বহুত সাহস লাগিব দেই, বহুত সোঁত বৈ আছে, ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক। আৰু এইকণত পানী পোৱা নাই, বাকী ইফালে আমি আহিলোঁ, এইফালে পূৰা পানী চানী বৈ আছে, আৰু এইফালে আগলৈ যাম। udah tadi lo sama Bin. আমাৰ পানী জমা হৈ গ'ল আৰু কেইদিনলৈকে লাইট নাহে ঠিক নাই আৰু মানে এইবিলাক ইয়াতে প্ৰমাণ, কিমান দিনলৈকে লাইট নাহে থাকে। ডেঞ্জাৰটো অফ কৰি থৈছে আকৌ। এইফালে কোনটো ফ'ৰ্চত পানী বৈ আছে চাওক, এইখিনি পূৰা মাটি আছিলে, মাটি চাটি খহাই পেলাই চাপৰ কৰি পেলালে, আৰু এইখন দোকান পূৰা ভাঙি পেলালে। স্পীডটো চাওক, ফ'ৰ্চটো চাওক, কালিলৈকে এইফালে ইমান পানী নাছিলে, কিন্তু আজি একদম কালি এই মানুহ ঘৰলৈ পানীটো গৈ আছে ধুনীয়াকৈ বেছিকৈ, আৰু এই দোকানখন সম্পূৰ্ণ ভাঙি পেলালে চাওক পানীয়ে। ৰাবলৈ যাওঁ, গেছৰ চিলিণ্ডাৰৰ কাৰণেও সুবিধা কৰি দিছে, মানে কি মানুহৰ সেইটো বুজি পেলাই গেছৰ চিলিণ্ডাৰ আহিছে কিছুমান ঠাইত, সুবিধা কিছুমান কৰিছে, নকৰাও নহয়, কিন্তু যিমান সুবিধা নকৰিলেও মানে কি এনেকুৱা তাত গৈ পেলাই মানে এনেকুৱা এটা অৱস্থা, সব পিনে পানী সেইটো মানে সৎকাৰ কৰিবলৈ জেগা নাই। আৰু আগত আছে 3 ফুটি, আৰু 3 ফুটি মানে অলপ পৰিস্থিতিটো কেনেকুৱা আপোনালোকে দেখাব চেষ্টা কৰিম। আৰু তাতে আমি দেখিলোঁ এজন মানুহ মানে ডেড বডি লৈ আহিছে, আৰু তেওঁ হাৰ্ট এটেক উঠি মৰিছে বুলি এনেকৈ কৈছে, নিউজত লৈ আছে আৰু সেইটো। আৰু আমি এতিয়া বৰ্তমান আগলৈ 3 ফুটিৰ ওচৰলৈ গৈ আছোঁ। 3 ফুটিৰ পৰিস্থিতিটো মানে খুব বেয়া বুলি প্ৰথম অৱস্থাৰ পৰাই কৈ আছিলে, কিন্তু 3 ফুটিত বাগৰা নাই, যেনে তেনে ৰখি আছে, কিন্তু 3 ফুটি নাপাওঁতে এইখিনিত পূৰা পানী বাগৰি আছে। এইফালে চাওক, এইটো হৈছে 3 ফুটি, আৰু 3 ফুটিত যেনে তেনে মানে ঠেকা দি পেলাই পানীটো ৰখাবলৈ চেষ্টা কৰিছে, যদিও এই আগত অলপ মানে খহি থকা নিচিনা হৈছে। আৰু ইয়াত নিগৰি আছে, দেখিছে, নিগৰি আছে, একচুৱেলি কোনফালৰ পৰা নিগৰি, এইফালৰ পৰা নিগৰি আছে, এনেকৈ এইফালে গৈ আছে, অলপ অলপকৈ হ'লেও গৈ আছে। আৰু ইয়াত দেখিছে কেনেকুৱা ফাট মেলি আছে, যেনে তেনে আছে ৰাস্তাটো, আৰু ৰাস্তাটো কোন পাকত মানে খহি যাব নিচিনা পৰিস্থিতি হৈ আছে। এইফালে মানে গাড়ী মটৰ অহাটো একেবাৰে ঠিক নহয়। এইখিনি দেখিছে কেনেকুৱা এটা পৰিস্থিতি হৈ আছে। এয়া দেখিছে খহি আছে তলটো, একচুৱেলি এয়া দেখিছে খহি আছে, আৰু তাতে ৰাতি কালি বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে চাগে বেছি হৈ গ'ল। আৰু এইখিনি 3 ফুটি, এইখনি ৰহা মানুহে বেছিকৈ ভগা আছিলে, সেইটো ভাঙাৰ লগে লগে এইটো চাইডে পানীটো বহুত বেছি স্পীডত ফুটি, আৰু 3 ফুটিৰ পৰা আমি ৰিটাৰ্ণ হৈ দিলোঁ, আৰু আগলৈ নাযাওঁ। এইফালে চিংগাঁও বা চাবমুখ আছে, আৰু এইফালে এখন আছে কলং নদীৰ পৰা সম্পূৰ্ণ পানী স্পীডত বাঢ়ি এইফালে গৈ আছে। কিনকিনীয়া বৰষুণ দি আছে বৰ্তমান। এখন গাড়ীতে ডেড বডিটো লৈ গৈছে, তেওঁ আত্মাই শান্তি ভাৱ তাৰে কামনা কৰিলোঁ, আৰু বেয়া লাগিছে এনেকৈ। পানীটো কেনেকৈ খুন্দি আছে মানে, একচুৱেলি এখন দলং বনোৱা অলপ মানে চাপৰ হ'ল, আৰু চাপৰ হোৱাৰ কাৰণে এইটো পানীটো ফ'ৰ্চত মাৰি আছে ওপৰেদি, এইটো ৰিক্সৰ কথা এটা হৈ আছে। আৰু এইখিনি বৰ্তমান আমি আছোঁ, এইফালে ভাটিগাঁও যায়, আৰু এইফালে আমি আগলৈ যাম, এইফালে যাম আগলৈ। আৰু বৰ্তমান আমি এতিয়া ৰহা চুক এইফালে গৈ আছোঁ, ৰহা চুক এইফালে পানী কেনেকুৱা পৰিৱেশ সেইটো দেখাব চেষ্টা কৰিম। এতিয়া বৰ্তমান গৈ আছোঁ আমি ৰহা চুক এইফালে, আপোনালোকক এটা বস্তু দেখাম চাওক, এইখিনি আছে পানী,
আৰু পানী আৰু ৰাস্তা বৰাবৰ কিমান হৈ আছে চাওক। এইটো পানী আৰু ৰাস্তা বৰাবৰ কিমান হৈ আছে চাওক। আৰু আগলৈ গৈ আছে, আগত আছে ৰেল লাইন, ৰেল দলং। আৰু এনেকুৱা ঘৰ কিছুমানতে মানুহবোৰ যেনে তেনে আছে। আৰু এই চাওক, এইটো দি পানী অহাৰ সম্ভাৱনা আছে কাৰণে এনেকৈ দি দিছে। আৰু এই ট্ৰেইন আহিছে, ট্ৰেইনটো আহি আছে। একচুৱেলি মই ট্ৰেইন নাহিব বুলি ভাবিছোঁ, স্পীডত কমাই পেলাই আহিছে। এই মানুহটো কেনেকৈ ৰিক্সাত আহি আছে লমি পেলাই। আৰু এইটো চাওক, এইটো তললৈকে পেলাই এনেকৈ যায়, কিন্তু এইটো ৰাস্তা সম্পূৰ্ণ পানী। আমি ওপৰতে যাব লাগিব। আৰু ট্ৰেইন আহি আছে বৰ্তমান। এইডোখৰতে আছিলে এটা লেভেল, আৰু সেইটো ডেঞ্জাৰ লেভেলৰ ওপৰত পানী বৈ আছে বৰ্তমান। আৰু এইটো মাথাউৰি বহুত দিনৰ আগতে ভাঙিছিলে, আৰু এইটো ভাঙি আছিলে যেনে তেনে ৰখি আছে। আৰু ইয়াত পানীৰ লেভেল বৰাবৰ হৈ আছে। ইফালে কিজানি গৈ আছে অলপ অলপকৈ, ইফালে আগলৈ যায়, দীঘল দৰি যায় ন, আৰু মাজগাঁও এইবিলাক যায়। ভোৰ বনাইছে, ভোৰত উঠি পেলাই বস্তু বাহিনী অনা নিয়া কৰিবলৈ অসুবিধা হয়। ভোৰখন কেনেকৈ লৈ গৈছে চাওক। সেয়া আৰু এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ঘৰৰ ফালে। এতিয়া মাছ মাৰিবলৈ পৰা জাল চাল ৰেডি কৰি লৈ গৈছে। মানুহ বাচি আছে। অঁ, এতিয়া নগাঁও গুৱাহাটী ওপৰদি যায়, মানে চিধা যায়, আৰু নগাঁও মানে পিছত আছে। সেইটো ৰ'দত আপোনালোকে গম পাইছে চাগে। ৰহাত বৰ্তমান গৰমাৰীত আছোঁ। আৰু এইফালে ষ্টাৰ্টিঙত আমি আহিছিলোঁ যোনফালে, মানে ষ্টাৰ্টিঙত এইখিনি আকৌ ৰিটাৰ্ণ হৈ আছোঁ। এতিয়া আহিছোঁ আমি ৰহা কলেজৰ ফালে। আৰু ৰহা কলেজৰ ফালে কেনেকুৱা হৈছে এইবিলাক দেখাম। খাল চালত সোমাইছে, আৰু এইফালে ইমান হেৰি হোৱা নাই, কিন্তু আগত হৈছে। এখন হৈছে ৰহা প্ৰাঞ্জল মেমৰিয়েল, আৰু ইয়াতে সম্পূৰ্ণ পানী। পানীটো বেছি, কালি বেছি হৈছে। ইয়াত মানুহ কিছুমান আছে। আৰু আগত আছে ৰহা কলেজ, আৰু এইটো হৈছে ৰহা কলেজৰ ৰোডটো। আৰু ইয়াতে পানী সম্পূৰ্ণ বৈ আছে দেখিছে। ৰহা যোনবোৰে চাই আছে তেওঁলোকে গম পাইছে চাগে, এই গছডালৰ তলত সম্পূৰ্ণ পানী বৈ আছে। আৰু এইফালে এখন সাগৰৰ নিচিনা হৈছে চাওক। এইফালেও সাগৰৰ নিচিনা হৈ আছে, আৰু এইফালেও সাগৰৰ নিচিনা হৈ আছে। হা মোবাইলত চাই থাকি এইফালে স্লিপ কৰিব। অঁ, এইটো দেখিছে, ৰাস্তাটো খান্দি গৈছে একচুৱেলি। আগলৈ নাযাওঁ নেকি? মানে ৰাস্তাটো সম্পূৰ্ণ খান্দা গৈছে, ওখোৰা মোখৰা হৈ গৈছে। আৰু আগতে মাছ চাছ বৈ আছে। এই ৰহা কলেজ আগত আছে। এইফালে নাযাওঁ, এইফালে দেখিছে গোটেইখন এখন সাগৰৰ নিচিনা হৈ গৈছে। আৰু আগলৈ নাযাওঁ বুলি ভাবিছোঁ, গুচি যাওঁ ইয়াৰ পৰা, কাৰণ খোজকাঢ়িব নোৱাৰি একদম।